আজব দেশৰ গজব দৃশ্য এইবাৰ কোনো MLA বা MP অথবা কোনো পঞ্চায়তৰ ইলেকশ্যন নহয় শুনিলে আচৰিত হ'ব এইবাৰ ভোট অনুষ্ঠিত হ'ল প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী ৰান্ধনীৰ বাবেহে শুনি হয়তো আখোজা লাগিছে কিন্তু এয়াই সত্য এই দৃশ্য হৈছে গোলগঞ্জ শিক্ষাখণ্ডৰ 1784 নং লাওখোৱা কুটি LP স্কুলৰ বিদ্যালয়খনৰ সহকাৰী ৰান্ধনীৰ নিযুক্তিৰ বাবে সৃষ্টি হৈছিল বেমেজালি যাৰ ফলত সহকাৰী ৰান্ধনী বাছনিৰ ক্ষেত্ৰত বিপাঙত পৰিছিল বিদ্যালয় কৰ্তৃপক্ষ অৱশেষত সহকাৰী ৰান্ধনী বাছনিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সহকাৰী ৰান্ধনীৰ প্ৰাৰ্থী দুগৰাকী মিনতি ৰায় আৰু হেফালি ৰায় মুঠ ভোটাৰৰ 47 গৰাকী ইয়াৰে 42 জনে ভোটদান সাব্যস্ত কৰিলে মিনতি ৰায়ে লাভ কৰিলে 19টা ভোট আৰু হেফালি ৰায়ে লাভ কৰিলে 23টাকৈ ভোট বিদ্যালয়ৰ সহ ৰান্ধনী বাছনিৰ বাবে অনুষ্ঠিত হোৱা ভোটত জয়লাভ কৰিলে হেফালি ৰায় এই সন্দৰ্ভত ভোটাৰৰ মন্তব্য শুনোৱা হওক কি নাম আপোনাৰ আমাৰ ভজনা ৰায় আজি ইয়াত কিহৰ ভোট ৰান্ধনী কেইজন প্ৰাৰ্থী আছে কেইজন দুইটা দল আগত কেতিয়াবা ভোট দিছিলে নেকি ৰান্ধনী কেতিয়াবা ভোট দিয়ে নাই ভোটটো দিয়ে নাই কিহৰ ভোট দিছে ৰান্ধনীৰ কাৰণে কোনটো হ'ব কোনটো নহ'ব না আগত কেতিয়াবা ভোট দিছিলে নে MLA MP ওলেতো দিছি ওলে দিছি আজি ভোট দি ভাল লাগিছে ভাল কোন প্ৰাৰ্থী আছিলে কোনে থিয় হৈছিল ৰান্ধনীৰ ভোটত কোনে ছাৰ আছিল প্ৰেসিডেন্ট সেক্ৰেটাৰী না দুজন থিয় হৈছে না দুজন কি নাম শেফালি ৰায় আৰু এটাৰ নাম মিনতি মণ্ডল আজি MLA ভোট দিলে না MP ভোট দিলে দৌৰি না MLA ভোট কিহৰ ভোট দিলে হ্যাঁ কিহৰ ভোট স্কুলের ভোট কিহৰ কি পদৰ কাৰণে রান্ধনীর পদৰ কাৰণে হ্যাঁ আগত কেতিয়াবা ৰান্ধনীৰ ভোট দিছিলে না এবাৰ প্রথম হ্যাঁ আগত কি ভোট দিছিল মানে MLA ঠামলে না ভোট দেওয়া আছে হ্যাঁ মেম্বার প্রেসিডেন্ট আর এই তো খালি এবার প্রথম ভোট হল রান্ধনীর ভোট আশ্চর্য লাগছে না লাগছে ভালে লাগছে ধুবুৰীৰ প্ৰতাপ সৰকাৰৰ ৰিপৰ্ট নিউজ আছাম আপুনিও হাতত লৈছে নেকি ডাঙৰ কনষ্ট্ৰাকচনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফ্যাক্টৰী ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লান্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকচনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন সাৰ্ভিসৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিংক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite গুৱাহাটী ৰিফাইনাৰী মেইন গেট নুনমাটি